কি হ'ল ইয়াতে বহি আছ যে? এয়া আলহীক খোৱাৰ যোগাৰ দি এইমাত্ৰ বহিছিলোঁ। আলহী নহয়, এতিয়া তেওঁলোক নিজৰ মানুহ। তাকেই কথাটো ভাবি মনটো কিবা বেয়াই লাগিছে জাননে। চাচোন আমি তিনিজনী একেলগে খেল ধেমালি কৰিয়ে ডাঙৰ হ'লোঁ, কিন্তু আজি তাইৰ বিয়াই হ'ব হ'ল। তাই বিয়া হৈ গুচি গ'লে যে গাঁওখনে একেবাৰে খালী হৈ যাব। তাই যে গাঁওখনৰ প্ৰতিটো কামতেই আগভাগ লয়, যাক যেনেকৈ পাৰে তেনেকৈ সহায় কৰে, সকলোৰে লগত যে ইমান মিলিজুলি থাকে। সেইকাৰণে চাগে গাঁওখনত তাইক কোনেও বেয়া নাপায়। মোৰ কিবা কথাটো বিশ্বাসেই হোৱা নাই। চাচোন সৰুতে দৰা কইনা খেলোঁতে দৰাই তাইক চাবলৈ আহিছিল, কিন্তু আজি তাইক সঁচাকৈ দৰাই চাবলৈ আহিছে। নিৰ্মালী, তাইক ল'ৰাই চাব আহোঁতেই মোৰ বুকুখন খুন্দা মাৰি ধৰিছে। বিয়াৰ দিনাটো হ'ব দে, এতিয়া এইবোৰ কথা ভাবি নাথাকিবি, নহ'লে আমি এনেকৈ মন মাৰি থকা দেখিলে ভাবিব তাইৰ বিয়া ঠিক হোৱা দেখি আমি বেয়াহে পাইছোঁ। ঐ ব'ল, আলহীক খোৱা হ'ল চাগে, ব'ল। ভণ্টিক মই এনেই খং কৰোঁ, এনেই গালি পাৰোঁ, কিন্তু আজি তাই বিয়া ঠিক হোৱা খবৰটোৱে মোক কিয় সুখী কৰিব পৰা নাই। সকলোবোৰতো মই ভবামতেই হৈছে, তথাপিও তাই এইখন ঘৰ এৰি যোৱা খবৰটোৱে মোক কিয় ভিতৰে ভিতৰে কোনোবাই তুলিছে। খোৱা হ'ব হ'ব। অকণমান অকণমান। আপোনালোকে ইমানবোৰ আয়োজন নকৰা হ'লেও হ'লহেঁতেন। একো নহয় দিয়কচোন, কিনো আৰু সাধ্য অনুসাৰে যিকণ পাৰিছোঁ কৰিছোঁ আৰু। চাহ খাবা? হ'ব। বিনোদন, তুমি দেখোন একো কোৱাই নাই, কথা খুব কম কোৱা চাগে। নহয় মানে আপোনালোকে কথা পাতি আছে যে সেইকাৰণে। এওঁ আচলতে কথা খুব কমেই কয়। এতিয়াও চাগে অফিচৰ কথাই ভাবি আছা, নহয় জানো? নহয় নহয়, তেনেকুৱা একো নহয়। আমি থকাৰ কাৰণে কথা পাতিব লাজ পাইছা চাগে। খুৰী, আপোনালোকে যদি অনুমতি দিয়ে এওঁলোকে অকলশৰে কথা পাতি চাহ চিনাকি হৈ লওক, নে কি কয়? মিনতী, এওঁলোক দুজনক ভিতৰলৈ লৈ যা। তুমি ঠিকেই ভাবিছা। লাভ মেৰেজ নহয় যিহেতু দুয়ো দুয়োকে চিনি পোৱাটো খুবেই জৰুৰী, নহ'লে আৰু বিয়াৰ পিছতেই দুয়ো দুয়োৰে মাত শুনিব, নে কি কয় খুৰী? তই আজিও আহিলোঁ। কিন্তু শকুন্তলা যদি আজিও নাহে তেতিয়া তই কি কৰিবি? কিয় নাহিব? মোৰ বিশ্বাস আজিতো তাই আহিব। মনে মনে আছে যে, কিবা এটা কোৱা। মইনো কি ক'ম, আপুনি কওক। তুমি মনৰ পৰা এইখন বিয়াত সন্মতি দিছানে? তুমি মোক সকলো খুলি ক'ব পাৰা, যদি তোমাৰ কিবা আপত্তি আছে মোক ক'ব পাৰা, মই অকণো বেয়া নাপাওঁ। নাই, মোৰ কোনো আপত্তি নাই। এই বিয়াৰ ডিচিশ্যনটো তুমি কিবা প্ৰেছাৰ আণ্ডাৰত লোৱা নাইতো? আই মিন তোমাক কোনেও প্ৰেছাৰাইজ কৰা নাইতো? নাই কৰা, মই এই সিদ্ধান্তটো নিজেই লৈছোঁ। তেন্তে ঠিক আছে, মই বিচাৰোঁ তুমি এগৰাকী ভাল বোৱাৰী হোৱাৰ লগতে এগৰাকী ভাল মাও হোৱা। অয়নৰ যাতে মাকৰ অভাৱ অনুভৱ নহয়, তোমাৰ মুখত যাতে অয়নে মৰমীক দেখা পায়। মৰমী আছিল নেকি তেখেতৰ নাম? মৰমী আছিল। বৰ ধুনীয়া নাম। নামটোৰ দৰে তেওঁ মানুহজনো বৰ মৰমীয়াল আছিল। মৰমেৰে আমাৰ ঘৰৰ সকলোকে বান্ধি ৰাখিছিল। কি বস্তু এইটো? চাওঁ 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 চাওঁ। বাহ, বিনোদ, ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ আহা। গৈছোঁ। দাদা, আপোনাক কিবা লাগিছিল নেকি? নাই নাই নালাগে, তুমি অকলে অকলে আৰু কিমান কাম কৰিবা?
মায়াকো ক'বা অলপ তোমাক হেল্প কৰিবলৈ। তাই দেখোন এতিয়ালৈকে শুইয়ে আছে। নালাগে দিয়ক দাদা, মই আছোৱে নহয়। বৌ শুইছে, শুৱক দিয়ক। শুনিলে তাইৰ কথা? মই এইবোৰ নাখাওঁ। অঁ কিয়? তেতিয়াহ'লে তোমালৈ টেষ্টি কিবা এটা বনাই আনিছোঁ, হ'ব? হ'ব। কিবা লাগিলে ক'বা। বুজিছোঁ। তেওঁ সঁচাকৈ এগৰাকী বৰ ভাল মনৰ মানুহ আছিল। কথাবোৰ শুনি বেয়া লাগিলে। সঁচাকৈয়ে ভগৱানে ভাল মানুহবোৰক খুব সোনকালে তেওঁৰ কাষলৈ লৈ যায়। ঠিকেই কৈছা। ব'লক এতিয়া তালৈকে যাওঁ। ব'লা। সকলোবোৰ ঠিকে আছে যেতিয়া বিয়াখন দেৰি নকৰোঁ, নহয়নে বিমলা? দিন তাৰিখ সোনকালে ঠিক কৰি পেলাওঁ। তুমি ঠিকেই ভাবিছা মা। আমাৰ ঘৰৰ বাবে এজনী সৰু বোৱাৰী খুবেই প্ৰয়োজন। সেয়ে আমি বেছি দেৰি কৰি নাথাকোঁ। যিমান পাৰি সোনকালে বিয়াখন হ'লে আমাৰেই ভাল হয়। বিয়াৰ বাবে যি ধুমধাম লগাইছে, পাৰিলে আজিয়ে বিয়াখন পাতি পেলাব। এতিয়া মানে এইখন ঘৰৰ ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হ'ব আৰু মোৰ স্থান দখল কৰিব। নাই নাই, মই এই বংশৰ একমাত্ৰ বোৱাৰী আছিলোঁ আৰু একমাত্ৰ বোৱাৰী হৈয়েই থাকিম। মোৰ স্থান মই কাকোৱেই ল'ব নিদিওঁ। মায়া, কি ভাবি আছা? নাই, এওঁলোকৰ যদি কিবা অসুবিধা হৈছে তেতিয়াহ'লে আমিতো বিয়াখন অকণমান লাহে ধীৰেও পাতিব পাৰোঁ। নাই নাই, নালাগে। শুভ কামত দেৰি কৰিব নাপায়। আপুনি ঠিকেই কৈছে, আমি যিমান পাৰোঁ সোনকালে বিয়াখন পাতিম। আমাৰ ছোৱালী কেইদিনমানৰ পাছতে আপোনালোকৰ বোৱাৰী হ'ব। তেতিয়া তাইৰ ওপৰত অধিকাৰ আমাতকৈ আপোনালোকৰ বেছি থাকিব। মোৰ বোৱাৰী হোৱাৰ আগতে তাই আপোনালোকৰ ছোৱালী, গতিকে আপোনালোকৰ তাইৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে। অঁ, মায়ে ঠিকেই কৈছে। তাইক মই বৰ মৰমেৰে ডাঙৰ কৰিছোঁ। তাইৰ সুখতেই মোৰ সুখ। এতিয়াৰ পৰা তুমি তাইৰ দায়িত্ব ল'ব লাগিব। তাইক মৰমত ৰাখিবা। হয়, নিশ্চয়। তাই পঢ়িব খুজিছে আৰু তাইৰে সপোনটো পূৰণ কৰাৰ দায়িত্ব মোৰ। কথা দিলোঁ। অঁ, তই ইয়াতহে আছ? মনটো ইমানকৈ তই কিয় মাৰি আছ? বাইদেউ, চাওঁতে চাওঁতে দেখোন ছোৱালীজনী উলিয়াই দিব হ'ল। ভালহে ইমান ভাল এখন ঘৰ পাইছ। বুজি পাইছোঁ, তথাপিও দেখোন বুকুখন। এই মিনতি, ছোৱালীৰ মাক হৈছে যিহেতু এনেকুৱা বহুত কষ্ট সহ্য কৰিবই লাগিব। সদায়তো তাইক আৰু বুকুত সাৱটি ৰাখিব নোৱাৰ। এদিন নহয় এদিনতো তাইক উলিয়াই দিবই লাগিব। মই সকলো বুজিও যে নিজকে বুজাব পৰা নাই বাইদেউ। মোৰ এই অৱস্থাটোৰ কাৰণে মাজনীক লগাতকৈ মই সোনকালে মোৰ পৰা আঁতৰাই পঠিওৱা নাইনে? এয়াইতো সংসাৰৰ নিয়ম। সেইবাবেতো মানুহে কয় পুত্ৰ হেনো পুণ্যৰ বাবে, কন্যা হেনো দানৰ বাবে। ছোৱালীৰ বাবে মাকৰ ঘৰখন আলহীৰ ঘৰ, আৰু এদিন বিয়া হৈ যোৱা ঘৰখনেই সিহঁতৰ নিজৰ ঘৰ। তথাপি বাইদেউ, ইমান সৰুতে ছোৱালীজনীক। প্ৰত্যেকগৰাকী কন্যা সন্তানৰ মাকৰ মনতে এইবোৰ দুখ কষ্ট হয়। সেইবুলিতো কোনে আৰু নিজৰ ছোৱালীজনীক বিয়া নিদিয়াকৈ নাথাকে। তই বেছিকৈ চিন্তা কৰিছ মিনতী। সেইখন ঘৰত তোৰ ছোৱালীজনী বৰ সুখেৰে থাকিব। তোৰ দৰে তাইক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব। তই বেছি চিন্তা নকৰিবিচোন। তোৰ ভালপোৱাৰ ওপৰত ইমান বিশ্বাস? আৰে বিশ্বাসতেতো গোটেই পৃথিৱীখন চলি আছে কমল দা, হয় নাই? বিশ্বাস আছে বাবে ভাল পোৱাও আছে। কিন্তু তোৰ এই ভালপোৱা এক সেইকাৰণেতো হেঁপাহ বেছি। আৰু এই হেঁপাহৰ কাৰণেই মই তাইক বিচাৰোঁ।
কিন্তু কোনো কিন্তু নাই, কোনো কিন্তু নাই। তোমাৰ দোকানৰ সন্মুখত সদায় ৰম, যেতিয়ালৈকে তাই নাহে। তুমি ভাল পোৱা বেয়া পোৱা মই নাজানো। দয়াল খুৰী আহোঁ, আহোঁ দিয়ক। ঠিক আছে দিয়া। শকুন্তলা ভালকৈ থাকিবা আৰু কাপোৰযোৰ পিন্ধিবা দেই। আহোঁ তেন্তে। আপোনালোকে বেয়া চেয়া পাই নাযাব আকৌ। নাই নাই, কিয় বেয়া পাম? আহোঁ খুৰী, ভাল ভাল। আহিছোঁ। আহোঁ দিয়ক, আহিছোঁ। শেৱালি, তেওঁলোক গ'ল, ব'ল এতিয়া আমি গৈ থাকোঁ। হয় নেকি? ব'ল তেন্তে আমিও যাওঁ। দিনতে অহা নহয়, মায়েও চিন্তা কৰি আছে চাগে। অঁ, ময়ো কেতিয়াবাই অহা, আজি গোটেই দিনটো ইয়াতেই গ'ল। অঁ, মোকো আকৌ শংকৰদাই ৰাস্তাতে লগ পাই লগতে লৈ আহিলে। বোলে কাম বন কৰি সহায় অকণ কৰি দিব লাগে। সেইটো চেগতে জাননে, মাক কৈ অহা নহয়। অঁ, হয় নেকি? অঁ তো আকৌ। মই আকৌ এনেই ফুৰিবলৈহে আহিছিলোঁ, ইয়াত যে এইবিলাক হৈ আছে গমেই পোৱা নাছিলোঁ। অঁ শকুন্তলা, এওঁলোক গ'ল নহয় ন? বাৰু এতিয়া আমিও গৈ থাকোঁ দে। ক'ত যাওঁ? অলপ ৰচোন। নাই নাই নাই, নিজে দেখিছ নহয় কিমান দেৰি হৈছে। আৰু নবহোঁ, মায়েও চিন্তা কৰিব। শুনচোন, তই কিন্তু ভালকৈ থাকিবি দেই। কি হ'ল আকৌ, মনটো মাৰি দিলি যে? ঐ, এতিয়া আকৌ কান্দি নিদিবি, চকু পানীখিনি অকণমান বচাই ৰাখ, নহ'লে বিয়াৰ দিনা কেনেকৈ কান্দিবি। ধেত, বাৰু তেন্তে আমি গৈ থাকোঁ। তহঁতে খালি নহয়? খালোঁ। দে ঠিক আছে, আমি গৈ থাকোঁ। ঠিক আছে, যা, আহিবি। ভালকৈ থাকিবি। হেৰা মিনতী, মাজনীয়ে দেখোন সিহঁতৰ সম্পৰ্কটোক লৈ সুখী বুলিয়েই কৈছে। আৰু সিহঁতৰ সুখতেই জানো আমাৰ সুখ নহয়? সেইটো হয়, তাই মত দিয়াৰ কাৰণেতো বিয়াখনত আগবাঢ়িছোঁ। কিন্তু মোৰ বেলেগ এটা কথালৈহে চিন্তা হৈ আছে। কি কথা? বিনোদনৰ প্ৰথম পত্নীজনী কেনেকৈ মৰিলে বাৰু? অঁ, সেইটো কথাটো মোক সোধাই নহ'লে। মোৰ মনত নপৰা নহয়, কিন্তু সুধিবলৈহে কিবা বেয়া লাগিল। এৰা, আৰু তেওঁলোকেওতো কথাটো এবাৰো উলিওৱা নাই। কথাটোতো হয়। কিবা যেনিবা বেমাৰেই হৈছিল। তেওঁলোকতো ইমান ধনী মানুহ, ভালতকৈ ভাল ডাক্তৰ লগাব পাৰিলেহেঁতেন, বাহিৰলৈ নিব পাৰিলেহেঁতেন। মোৰ কথাটোত অকণমান সন্দেহ হয়, বুজিছে? কি? মায়া, তোমাৰ শকুন্তলাহঁতৰ ঘৰখন কেনেকুৱা লাগিলে? ঠিকেই লাগিল। মোৰ কিন্তু একদম ঠিক লগা নাই। মানে মানে বহুত ভাল লাগিছে। তোমাৰনো আৰু ইমান কি ভাল লাগিল? তেওঁলোকৰ মানুহবোৰ সহজ সৰল যে, সেইকাৰণে। চোৱাচোন, তেওঁলোক আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে, কিন্তু মনবোৰ ইমান বহল। মোৰ কিন্তু কথা বতৰা পাতি বহুত ভাল লাগিলে। হ'ব দিয়া, এতিয়াতে ইমান প্ৰশংসা কৰিব নালাগে। আগতে বিনোদনক বিয়া কৰাই আনিব দিয়াচোন, তাৰ পিছতহে মেকুৰী ওলাব জুলুঙাৰ পৰা। মায়া, অঁ তো,
প্ৰথমতেতো সকলোৱে ভাল থাকে, তাৰ পিছতহে কাল হয়। তুমি কথাবোৰ বেছি নিগেটিভলি লোৱা নাইনে? নাই লোৱা, মই যি কৈছোঁ ঠিকেই কৈছোঁ। তোমাৰনো এনেকুৱা কি কথাত শকুন্তলাক বেয়া লাগিল? মোৰ শকুন্তলাক বেয়া লাগে বুলি মই কেতিয়া ক'লোঁ? মাত্ৰ হ'বলগীয়া পচিবিলিটিজবিলাকৰহে কথা কৈছোঁ। কথাবোৰ অলপ পজিটিভলি লোৱা, চাবা চব পজিটিভ হৈ যাব, বুজিলা? সেইখন ঘৰৰ ছোৱালী এতিয়া এইখন ঘৰৰ বোৱাৰী হ'ব। বাহ শকুন্তলা, তোমাৰ ভাগ্যখন কিন্তু বৰ ভাল। এটা লৱাৰ মিডল ক্লাছ ফেমিলিত জন্ম হৈ এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী হ'বা। বাহ, কিন্তু বেছি সুখী হৈ লাভ নাই। তুমি ইয়ালৈ আহি মোৰ ভৰিৰ তলতেই থাকিব লাগিব। বিনোদ, 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 ক'ত গলি? বিনোদ, ই ক'ত যাব পাৰে বাৰু? মৰমী, তুমি মোক ভুল নুবুজিবা। মই এই সিদ্ধান্তটো কেৱল অয়নৰ খাতিৰতহে লৈছোঁ। কেতিয়াও ভবা নাছিলোঁ তুমি যে ইমান সোনকালে এৰি থৈ যাবা। বিনোদনৰ দ্বিতীয় বিবাহ কৰাৰ পৰিস্থিতিও যে কেতিয়াবা আহিব, সেয়া মই কল্পনাও কৰা নাছিলোঁ। তথাপিতো এই সিদ্ধান্ত মোক সময় ল'বলৈ বাধ্য কৰিছে। মাজনী আহিলি? অঁ আহিলোঁ মা। বহ, এইখিনিতে বহচোন। এইটো কিয় মা? কলম আকৌ। ক'ত পালি? ছাৰে দিছে। ছাৰে কিয় দিছে? মই যে এবাৰ শ্ৰেণীত প্ৰথম হৈছোঁ সেইকাৰণে দিছে। হয় নেকি? আৰু কৈছে মই বোলে পঢ়ি শুনি বহুত ডাঙৰ মানুহ হ'ব পাৰিম। হবিটো কিয় নহবি? সেইকাৰণে মোক ভালকৈ পঢ়িবলৈ কৈছে। পঢ়িবি মা? আৰু কৈছে যিমানে অভাৱ হ'লেও মই যেন পঢ়া কেতিয়াও নেৰোঁ। তই পঢ়িবই লাগিব মা। পঢ়ি শুনি তই ডাঙৰ মানুহ হ'ব লাগিব। আমি তোক টকাৰ অভাৱত পঢ়াব নোৱাৰিলোঁ। তই তোৰ স্বামীৰ ঘৰত পঢ়িব পাৰিবি মাজনী। তোৰ বিদ্যা তই আধাতে কেতিয়াও সামৰিব নালাগে। ইমান ৰাতিনো কোনে ফোন কৰিলে? হেল্ল'। অঁ আপুনি ভালনে? বাৰু কওকচোন কিয় ফোন কৰিলে? মোৰ লগত বিশেষ কথা? বাৰু কওকচোন। আচ্ছা, কাইলৈ? পাৰিম, কিন্তু ঠিক আছে, হ'ব বাৰু। অ'কে।
দেউতা তুমি কলৈ গৈছিলা মানুহ এঘৰলৈ কোন মানুহ ঘৰলৈ তুমি চিনি নোপোৱা তেতিয়া তোমালোকে কেনেকৈ চিনি পোৱা কোৱা না দেউতা তুমি যে সৰু আমি যে ডাঙৰ সেইকাৰণে আমি বেছি মানুহ চিনি পাওঁ আচ্ছা অয়ন তুমি যে কৈছিলা তোমাক মা এজনী লাগে কৈছিলো আমি তোমাৰ মাক চাবলৈ গৈছিলোঁ কি সঁচা মা আমাৰ ঘৰলৈ কেতিয়া আহিব আহিবচোন মা আহিলে বহুত ভাল লাগিব ন বৰমাই যেনেদৰে দাদাক মৰম কৰে মোকো তেনেকৈ মৰম কৰিব আমি একেলগে লুকা ভাকু খেলিম দেই খেলিবা দিয়া এতিয়া শুই থাকা ৰাতি হ'ল নহয় গুড নাইট অ'কে গুড নাইট চাহ খালি মায়া শুই উঠিল নে ভাল কথাটো সুধিছা মা তাই আৰু ইমান সোনকালে উঠিবনে শুইয়ে আছে আচ্ছা মা বিয়াৰ কথা তুমি কি ভাবিলা ছোৱালীজনী মোৰ বৰ পচন্দ লগতে ঘৰখনো অঁ বৰ ভাল মানুহ মা এটা কাম কৰিব পাৰোঁ নেকি আমি নহ'লে তেওঁলোকক ইয়ালৈ মাতি বিয়াৰ দিন বাৰ ঠিক কৰিব পাৰোঁ নেকি তই ঠিকেই কৈছ তাৰ বিয়াখন যদি ভালকৈ হৈ যায় মই নিশ্চিন্ত মনে মৰিব পাৰোঁ মৰাৰ কথা নক'বাচোন মা জন্মিছোঁ যেতিয়া এদিনটো মৰিবই লাগিব হ'লেও আমি তোমাক ইমান সোনকালে মৰিবলৈ নিদিওঁ মৃত্যু যেতিয়া আহিব কোনেও ৰাখিব নোৱাৰে দেউতাৰক পাৰিলে ৰখাব কিমান টকা পইচা খৰচ কৰিলোঁ তথাপি তেখেতক বচাব নোৱাৰিলোঁ মৃত্যু তেনেকুৱাই কেতিয়া কেনেকৈ আহে কোনেও ক'ব নোৱাৰে তথাপি দেউতাইতো কেইদিনমান পালেই কিন্তু মৰমীজনীৰ কথা ভাবচোন তাইৰ কিখিনি বয়স হৈছিল বাৰু মা সেইবোৰ কথা আৰু উলিয়াই নাথাকিবাচোন সেইবোৰ অভিশপ্ত দিন আছিল সেই স্মৃতিবোৰে তোমাক কেৱল দুখহে দিব কেতিয়াও সুখ নিদিয়ে আমি বাৰু পাহৰি যাম কিন্তু বিনোদন সি জানো কেতিয়াবা পাহৰিব পাৰিব বিয়াৰ পাছত সিও সকলো পাহৰি যাব এপল হ'লনে অনিতা ঠিক আছে তেন্তে আজিলৈ সামৰিছোঁ তোমালোকে কিন্তু হোমৱৰ্ককেইটা কৰি আহিবা দেই যোৱা বাইদেউ যাওঁ দেই যোৱা বৌ অঁ বৌচোন ইয়াত নাই ক'ত বা গ'ল গোটেই ঘৰটোতে বিচাৰিলোঁ ক'তোৱে নাইচোন পুষ্প ব'ল
ভণ্টিয়ে ঘৰৰ কথা ইমান ভাবে, কিন্তু মইহে একো কৰিব পৰা নাই। মই আৰু এনেকৈ থাকিব নোৱাৰোঁ। মায়া, তুমি আহি আছানে? মই ৰৈ আছোঁ। ঠিক আছে, সোনকালে আহা। বিকি, কি কৰিছ? শংকৰদেৱ ক'লৈ যাওঁ? এফালৰ পৰা আহোঁগৈ। আজিকালি নেদেখাই হ'লো যে। এইকেইদিন ঘৰতে আছোঁ ৰ। বা, ঘৰত থাকি খৰচীয়া হৈ গৈছে নেকি? ৰ, এই ফাইল চাইল লৈ ক'লৈ যাওঁ তই? কাম বিচাৰি যাওঁ। কাম? কি কাম কৰিবি? কোম্পানীৰ সৰু সুৰা জব এটা পালেই হ'ল আৰু। এই মাৰ্কশ্বিট চাৰ্টিফিকেটবিলাক লৈ চাকৰি পাম বুলি ভাবিছ নেকি? এইবোৰৰ কাৰণে লিংক লাগে, লিংক। লিংক? ডাঙৰ মানুহৰ ফোন কলেই যথেষ্ট। মানে মোৰ পাপাহঁতে এইবোৰ কাম কৰিবলৈ এটা ফোন কলেই যথেষ্ট। তেনেহ'লে তই পাপাক কথাটো কবিচোন। কম দে সময়ত, এতিয়া মোৰ বাইকৰ পিছতত। ক'লৈ যাওঁ? জেগা এটালৈ যাম। নাযাওঁৱে নেকি, মানে মই যিটো কামৰ বাবে আহিছোঁ তালৈকে যাওঁ দে। একো নহয়, বনা। তোক আজি মই এনেকুৱা এটা জেগাত লৈ যাম নহয়, আগতে কেতিয়াও দেখা নাই। নাযাওঁৱে নেকি, মানে বাবা আহ না, বহ। আহ। মা, মই টিউচনৰ পৰা আহোঁ। যা, সোনকালে আহিবি। হ'ব। মা, অ' মা, ইয়াতো নাইচোন মা। ক'ত গ'ল? অ' মা, মা, অ' মা, অ' মা, মা, অ' মা, 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 দীপাবা, তুমি মাক দেখিছিলা নেকি? নাইতো, কিন্তু তুমি মনটো কিয় মাৰি আছা? মাক মই ইমান বিচাৰি আছো, মা ক'তোৱে নাই। মা চাগে আছে ক'ৰবাত। তুমি ভালকৈ বিচাৰিছিলানে? অঁ, মই বিচাৰিছিলোঁ। তেন্তে চাগে ক'ৰবাত গ'ল। নাই, মা ক'ৰবাত যোৱাহেঁতেন মোক কৈ গ'লহেঁতেন। তেতিয়াহ'লে তুমি দেউতাক সোধাচোন, দেউতাই জানিব পাৰে। বৌ বাৰু ক'ত গ'ল? তই ইয়াতে ৰ, মই আহি আছোঁ। ঠিক আছে, হ'ব। দিগন্ত দাই বাৰু মোক কিয় মাতিছিল? ময়ো প্ৰকৃততে কথাটো নভবাকৈ গুচি আহিলোঁ। কি বা কথা আছে? কিবা প্লেন কৰা নাইতো? এনেই কিবা ডাবল গেম খেলিছে। বাৰু, যি ভাবিছে, আজিতো চব ফাদিল হৈয়ে যাব। এই ছোৱালীজনীক বিয়া দি উলিয়াই দিয়াৰ পাছত ঘৰখন একেবাৰে খালী হৈ পৰিবহে। এৰা, মোৰতো মাজনীক বিয়া দিবলৈকে মন নাছিল। জীয়েকক বিয়া নিদি ঘৰতে সোমোৱাই ৰাখি বুঢ়ী কৰি থ'ম বুলি ভাবিছিল নেকি? কষ্ট কৰি ডাঙৰ দীঘল কৰি এতিয়া বিয়া দি উলিয়াইহে দিব লাগিব। ছোৱালীজনীকহে বিয়া দিম। ল'ৰাটোলৈ দেখোন আকৌ লখিমী এজনী বিয়া পাতি আনিমেই। লখিমী এতিয়া ঘৰত কিমান দিন থাকে সেইটোহে ডাঙৰ কথা। মানে আজিকালিৰহে ল'ৰা
বোৱাৰী এইখন ঘৰত নাথাকোঁ বুলি ক'লে একেদিনাই আমাক এৰি ভাড়া ঘৰত থাকিব গ'ল। কি যে কথাবিলাক কৈ থাকে নহয় আপুনি। ইয়াৰ পাছত ছোৱালীও জোঁৱাইৰ হ'ব, ল'ৰাও বোৱাৰীৰ হ'ব। গতিকে বেছি আশা নকৰাই ভাল মিনতি। আপুনি যিয়ে নকয়, ইহঁত দুটাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। সিহঁতে আমাক কেতিয়াও নোচোৱাকৈ নাথাকে। চালেতো ভালেই, নেচালে আৰু কৰিব পৰা দিনলৈকে দুয়োটাই কাম বন কৰি থাকিম এনেকৈ। তাৰপিছত হ'ব দিয়কচোন, এতিয়া এইবিলাক কথা চিন্তা কৰি থাকিব নালাগে। ভাগ্যত যি আছে সেয়াই হ'ব। ঠিকেই। আহিলা? অঁ বহা। অহা লেট হ'ল তোমাৰ। মই আকৌ তুমি নাহিবা বুলিয়ে ভাবিছিলোঁ। আপুনি মাতি পঠিয়াইছে আৰু মই নহাকৈ থাকিমনে? বাৰু কওকচোন কিয় মাতিছিল? কম ৰ'বা, আগতে একাপ কফি খাই লওঁ। চিয়'ৰ। ৱেইটাৰ, 2 কাপ কফি দিবাচোন। মা চাগে ক'ৰবালৈ গৈছে, তুমি চিন্তা নকৰিবা, আহি যাব। দেউতাই কৈছে যেতিয়া আহি যাব দিয়া, তুমি মাত্ৰ দুখ কৰি নাথাকিবা। দেখিছা, ই সৰু হৈ বুজি পালে, তুমি কিয় বুজি নোপোৱা? কিন্তু মা গ'ল ক'তনো খুৰা? মা চাগে তোমাৰ কাৰণে চকলেট আনিব গৈছে, কিন্তু মাইতো নাজানে যে মই তোমাৰ কাৰণে অলৰেডি চকলেট আনি থৈছোঁ। আহি আছোঁ ৰ'বা। ইমান দেৰি হ'ল, এতিয়ালৈকে আহি পোৱা নাই। আৰে ফোনো দেখোন লগা নাই। আকৌ ট্ৰাই কৰোঁ, ক'ত যাব পাৰে। তোমাক এটা কথা সুধো মায়া। সোধকচোন। বিনোদন আৰু কি নাম আছিল? অঁ, শকুন্তলা। বিনোদন আৰু শকুন্তলাৰ বিয়াখনত তোমাৰ মতামত কি? মোৰনো আৰু কি মতামত হ'ব? ঘৰৰ যি মোৰো একেই। ঘৰৰ মতামত কি মই জানো, মই তোমাৰ ব্যক্তিগত মতামতটোৰ কথাহে সুধিছোঁ। দিগন্ত দাই বাৰু মোক এই প্ৰশ্নটো কিয় কৰিলে? মোৰ মনৰ কথা কিবা গম পাইছে নেকি? কি হ'ল, কি ভাবিছা? নাই নাই, একো ভবা নাই। তেন্তে কোৱা আকৌ। এই বিয়াখনত মোৰো সন্মতি নাছিল। মৰমীক মই মোৰ নিজৰ সৰু ভণ্টিৰ দৰে ভাবিছিলোঁ, গতিকে তাইৰ সন্তানকো মই মোৰ নিজৰ ল'ৰাৰ দৰেই ভাবোঁ। সেয়েহে অয়নৰ কথা ভাবিয়েই মই মাহীমাক এজনীয়ে জানো অয়নক মাকৰ মৰম দিব পাৰিব? নিজৰ ল'ৰা বুলি ভাবিলে নিশ্চয় পাৰিব। কিন্তু নিজৰ ল'ৰাটো নহয়, তেনেহ'লে কেনেকৈ মৰম দিব পাৰিব? চোৱা মায়া, অয়ন মোৰ বৰ মৰমৰ আৰু একমাত্ৰ ভাগিন। মই নিবিচাৰোঁ তাক এগৰাকী মাহীমাকে ডাঙৰ দীঘল কৰক। আৰু মাহীমাকটো সদায় মাহীমাকেই। কেইদিনমান পিছত যদি শকুন্তলাই তাক বেয়া পোৱা হয়, তাক অত্যাচাৰ কৰে, মই কিন্তু সহ্য নকৰিম। অত্যাচাৰ? আপুনি এইবোৰ কি কথা কৈছে দিগন্ত দা? আমিবোৰ থাকোঁতেনো তাক অত্যাচাৰ বা বেয়া ব্যৱহাৰ কৰিবলৈ সাহস পাব কেনেকৈ? তোমালোকে জানো অনবৰতে তাইৰ ওপৰত চকু ৰাখিব পাৰিবা? তাইতো অচিনাকি ছোৱালী, তাই তাক মাকৰ মৰম কেনেকৈ দিব? আৰু সিহঁতৰ এটা সন্তান হোৱাৰ পিছত সকলো তাক লৈ ব্যস্ত হৈ থাকিব। তেতিয়া অয়নৰ যত্ন ল'বলৈ আৰু খবৰ ল'বলৈ কাৰোৰে সময় নাথাকিব। তেতিয়া সি কষ্ট নাপাব। আপুনি কথাবোৰ বৰ বেছিকৈ ভাবিছে নেকি দিগন্ত দা? নাই ভবা, ভৱিষ্যতৰ কথা ভাবিহে মই তোমাক অনুৰোধ কৰিছোঁ। কি অনুৰোধ? তুমি কিবা প্ৰকাৰে শকুন্তলা আৰু বিনোদনৰ বিয়াখন ৰখোৱা। কি? অঁ। নাই নাই দিগন্ত দা, আমি ইতিমধ্যে শকুন্তলাৰ ঘৰত কথা দিছোঁ, আৰু কথা দিয়াৰ পিছত বিয়াখন ৰখোৱাটো অসম্ভৱ। কথাহে দিছা, বিয়াখন এতিয়াও হোৱা নাই নহয়। ইচ্ছা কৰিলে পাৰিবা। আৰু তুমি সেইখন ঘৰৰ ডাঙৰ বোৱাৰী, সিদ্ধান্ত লোৱাৰ অধিকাৰ তোমাৰো আছে। আছে, কিন্তু মই মা আৰু এওঁৰ বিৰুদ্ধে ক'ব নোৱাৰোঁ। প্লিজ দিগন্ত দা, আপুনি মোক বেয়া নাপাব, মই আহিছোঁ। মায়া,
ক'লৈ আনিছ মোক? আৰে এইটো আমাৰ ছিক্ৰেট আড্ডা হয়। ইয়াত আড্ডাও হয়, এনজয়মেণ্টো হয়। আৰু কিমাননো বৰ হৈ থাকিবি, অলপ এনজয় কৰ না ভাই। আৰে একো নহয়, তোক মই চিনাকি কৰাই দিছোঁ। জিষ্ণু, হে মৌচম, ই মোৰ ফ্ৰেণ্ড শংকৰ। অঁ হাই। ই এতিয়া আহিয়ে থাকিব। অঁ বহা বহা বহা। আৰে একো নহয়। ঐ তাক এটা দে আকৌ। নালাগে নালাগে, ইটছ অ'কে। আৰে একো নহয়, সি অকণমান লাজ কৰি। প্লিজ বিকি, মই বেয়া পোৱা বস্তুবিলাক খাবলৈ জোৰ নকৰিবি। নালাগে বুলি কৈছোঁ নহয়। দেৰি হৈছে, নহ'লে ঘৰত চিন্তা কৰি থাকিব। পিছত লগ পাম। আপোনালোক বহক। শংকৰ তই শংকৰ প্ৰথমে তুমি মোৰ কথাটোতো শুনা। শকুন্তলা আৰু বিনোদনৰ বিয়াখন নহ'লে কিন্তু তোমাৰো লাভ আছে। মোৰ কি লাভ আছে? বহুত লাভ আছে। মানে মানে শকুন্তলা এখন ঘৰৰ সৰু বোৱাৰী নহ'লে তুমি দত্ত পৰিয়ালৰ একমাত্ৰ বোৱাৰী হৈ থাকিবা। তেতিয়া ঘৰখনত তোমাৰ প্ৰাধান্য বেছি থাকিব। কি? অঁ, আৰু শকুন্তলা আৰু বিনোদনৰ বিয়া হ'লে সিহঁতৰ সন্তান হোৱাৰ পিছত সকলো সেই সন্তানটোৰ লগত ব্যস্ত হৈ থাকিব। তেতিয়া অয়নৰ কাৰণে কাৰোৰে সময় নাথাকিব। এয়া আপুনি কি কথা কৈছে দিগন্ত দা? মই ঠিকেই কৈছোঁ। মায়া, তুমি মোক এটা কথা কোৱাচোন। কি? এতিয়াতো উত্তৰাধিকাৰী হিচাপে সম্পত্তি দুটা ভাগহে হ'ব, মানে ভাৰ্গৱ আৰু অয়নৰ। পিছলৈ যদি সম্পত্তিৰ 3 ভাগ হয় তেতিয়া মানে শকুন্তলাই নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সম্পত্তিৰ ভাগ বিচাৰিবই। গতিকে শকুন্তলা আৰু বিনোদনৰ বিয়াখন নহ'লে তুমিহে বেছি প্ৰফিটত থাকিব, বুজিছা নহয়? গতিকে কথাটো আকৌ এবাৰ ভালদৰে ভাবি চাবা, বুজিছা নহয়? ঠিক আছে দিগন্ত দা, মই আহিছোঁ। অঁ দাদা দেখোন, ইয়াতে ৰৈ দিওঁ, ঘৰলৈ একেলগে যাব পাৰিম। কি হ'ল? ইয়াত ৰৈ আছোঁ যে? তোৰ কাৰণে ৰৈ আছোঁ। কিয়? কি কিয়? ঘৰলৈ একেলগে যাম আকৌ। মোক কি বুৰ্বক বুলি ভাবিছ? মই কি নাজানো তই ইয়াত কিয় ৰৈ আছ? চা ভণ্টি, তই মোতকৈ সৰু আৰু সদায় সৰু হৈ থাক। মোক এনেকৈ লক্ষ্য কৰি থকা কোনো প্ৰয়োজন নাই। লক্ষ্য নকৰিলোঁ হয়, যদিহে তোৰ লগৰবোৰ ভাল হ'লহেঁতেন। চা দাদা, তোক কিন্তু তোৰ লগৰবোৰে কেতিয়াবা বৰ ডাঙৰ বিপদত পেলাব, কাৰণ বেয়াৰ লগত সদায় বেয়াহে থাকে। তই মোক নিশিকাবি মই কাৰ লগত থাকিব লাগে আৰু কাৰ লগত থাকিব নালাগে। তই তোৰ মতে কৰ আৰু মোক মোৰ মতে কৰিব দে, আৰু তোৰ মতে মই এনেও নচলোঁ। কিন্তু মা দেউতাহঁতেওতো সিহঁতৰ লগত থাকিবলৈ মনা কৰে। তোকতো যে তই সোমাইছ মূৰত, মই কি নাজানো বুলি ভাবিছ? হ'ব দে, যি কওঁ তোৰ ভালৰ কাৰণে কওঁ। হ'ব, যাওঁ ব'ল এতিয়া। কি হ'ল মা, ইমানকৈ কি চিন্তা কৰি আছা? নকবি আৰু, চাদৰখনত গাখীৰ এগিলাচ পৰিলে। গাখীৰ পৰাটো এনেই বেয়া, তাতে আকৌ সন্ধিয়া হ'লহি মায়াও ঘৰ আহি পোৱা নাই। ক'লৈনো গৈছে, কিয়নো গৈছে, কাকো কৈও যোৱা নাই নহয়। তই ফোন কৰিছিলি নেকি? কৰিছিলোঁ, কিন্তু ফোনটো লগা নাই। আকৌ এবাৰ কৰিছাচোন। অঁ, ধৰিছেনে? ৰিঙে কৰা নাই দেখোন। সেয়া আকৌ ফোন যোৱা নাই। তুমি চিন্তা নকৰিবা মা, আহিব। আৰু আধা ঘণ্টামান চাওঁ, যদি নাহে মই ওলাই যাম। হ'লেও বোৱাৰীজনী ইমান সময়লৈকে আহি পোৱা নাই, চিন্তাটো লাগিব দেচোন। হ'ব মা, তাই আহিব নহয়, তুমি কিয়নো ইমানকৈ চিন্তা কৰিছা? মা, হোৱাই আজি দেখোন ককায়ে ভনীয়ে দুয়োটা একেলগে ঘৰ সোমালেহি। তই তাক ক'ত পালি? ৰাস্তাতে পালোঁ। অঁ মা, বৰ ভোক লাগিছে, কিবা এটা খাব দিয়াচোন। সন্ধিয়াটো লাগি ভাগক ৰ, বাৰু তহঁতে হাত ভৰি ধুই লগে যাচোন, মই খোৱাৰ যোগাৰ কৰিম। হ'ব দিয়া। ব'ল। ভাৰ্গৱ,
অকলে মনটো মাৰি বহি আছা যে আহা মোৰ লগত। মই নাযাওঁ, মোৰ খং উঠিছে। খং কাৰ ওপৰত? মাৰ ওপৰত। মায়ে মোক নোকোৱাকৈ ক'বলৈ গুচি গৈছে, মোক লৈও যোৱা নাই। আৰু খুৰাই কৈছে মায়ে বোলে চকলেট আনিব গৈছে। চকলেট আনিব গ'লেতো ইমান দেৰি নহয়। মই জানো নহয় খুৰাই মোক মিছাকৈ গৈছে। খুৰাইনো তোমাক কিয় মিছা ক'ব? মায়ে চাগে সঁচাকৈ চকলেট আনিব গৈছে। চকলেটৰ কথাত মোক ফুচুলাব নালাগে, তোমালোক চব একে। ভাৰ্গৱ, আইতাই মাতিছে দেখোন, মা আহিছে চাগে। ব'লা। কলৈ গৈছিলা? মই মানে কোৱা কলৈ গৈছিলা? একচুৱেলি তুমি ঘৰত কাকো একো নোকোৱাকৈ হঠাৎ গুচি গৈছা, এইবোৰ কি মায়া? তুমিতো এবাৰ ভাবিব লাগে যে ক'ৰবালৈ গ'লে ঘৰত কাৰোবাক কৈ যোৱাটো উচিত। বুজিছোঁ, মোৰ কাকোৱে জনাই থৈ যোৱা নহ'ল, বৰ লৰালৰিকৈ ওলাই গ'লোঁ। লৰালৰিকৈ? আৰে এনেকুৱানো কি কাম ওলাল যে ঘৰত কথাটো কৈ যাব নোৱাৰিলা তুমি? মোৰ ফ্ৰেণ্ড এগৰাকীৰ এক্সিডেণ্ট হৈছিলে, সেয়েহে বৰ খৰধৰকৈ ওলাই গ'লোঁ। আৰে ফোন এটাতো কৰিব পাৰিলাহেঁতেন। মই তোমাক কিমান ফোন লগাই আছোঁ, কিন্তু তোমাৰ নট ৰিচেবল। নেটৱৰ্ক থাকিলেহে কল কৰিম। তাই ICUত আছে, তাতে নেটৱৰ্কো নাপায়। বাৰু এতিয়া মই ফ্ৰেছ হৈ লওঁ। মায়াৰ আকৌ কোন ফ্ৰেণ্ডৰ এক্সিডেণ্ট হ'ল? মোকতো ক'ব পাৰিলেহেঁতেন, মই তাইক লৈ গ'লোহেঁতেন। কিয় বা নক'লে? উফ, আজি ভাগ্যে বাচিছোঁ। মইতো ফচিম বুলিয়ে ভাবিছিলোঁ, ঠিক সময়ত আইডিয়াটো আহিল বুলিহে। মায়া, তোমাক কিন্তু মানিছোঁ দেই, ফাঁকি দিয়াত নাম্বাৰ 1। মা, মোক আৰু এনেকৈ এৰি থৈ নাযাবা দেই, মই নহ'লে বেয়া পাম। আজি গোটেই দিনটো মই তোমাক ইমান বিচাৰি ফুৰিছিলোঁ, তুমি ক'তোৱে নাছিলা। অ'কে, মই আৰু তোমাক এৰি কেতিয়াও নাযাওঁ। য'লৈকে যাওঁ তোমাক লগতে লৈ যাম দেই। ই এতিয়া আহিয়ে থাকিব। অঁ বহা বহা। আৰে একো নহয়, ঐ তাক এটা দে আকৌ। ডাঙৰ মানুহৰ ফোন কলেই যথেষ্ট। মানে মানে মোৰ পাপাহঁতে এইবোৰ কাম কৰিবলৈ এটা ফোন কলেই যথেষ্ট। তেনেহ'লে তই পাপাক কথাটো কবিচোন। কম দে সময়ত। শংকৰ, চাহ দিছোৱা। গৈছোঁ মা। মোৰ কিয় এনেকুৱা লাগিছে নাজানো। মায়াই যেন মোক কিবা এটা মিছা কথা কৈছে, তাই যেন মোৰ পৰা কিবা এটা লুকুৱাইছে। নাজানো কিয় এনেকুৱা। মই এতিয়া তোমাক সুধি যাম, তুমি কৈ যাবা দেই। অ'কে, দিছ ফেষ্টিভেল ইজ ন'ন এজ ফেষ্টিভেল অফ লাইট। দিৱালী। Very good. It is celebrated on the full moon day in Falgun. হোলী। Very good. It comes at the end of the Islamic month of Ramjan. ঈদ উল ফিতৰ। Good. এতিয়া এটা কাম কৰা, তোমাক বাকীখিনি পাপাই পঢ়াই দিব। যোৱা। মা, শুনা না, মই এটা কথাত বৰ কনফিউজ হৈ আছোঁ। এই বিনোদন আৰু শকুন্তলাৰ বিয়াখন হ'ব দিয়াটো ভাল হ'বনে? বিনোদ, অঁ মা, কোৱা। শকুন্তলাহঁতৰ ঘৰৰ মানুহখিনি আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিব লাগিছিলে। বিয়াৰ দিন বাৰবোৰ ঠিক কৰিব লাগিব নহয়। ঠিক আছে, হ'ব দিয়া। এইকেইদিনৰ ভিতৰতে মাতি দিবা। তুমি আৰু দাদাই কথাখিনি পাতি ল'বা। মই জনাৰ্দনৰ লগত আজি আলোচনা কৰিম। এইবোৰ কথা মই তোমালোকৰ ওপৰত এৰিছোঁ। তোমালোকে যি ডিচিশ্যন লোৱা তাকে হ'ব। হ'ব দে, মই তেতিয়াহ'লে শকুন্তলাৰ দেউতাকক ফোন এটা কৰি ল'ম। তেওঁৰ ফোন নম্বৰ তোমাৰ ওচৰত আছে জানো? অ', তই ঠিকেই কৈছ, তেখেতসকলৰ ফোন নম্বৰ নাই। মই বিমলাৰ পৰা ফোন নম্বৰটো লৈ তেখেতক ফোন কৰিম। ঠিক আছে, হ'ব দিয়া। মই তেতিয়াহ'লে জনাৰ্দন আৰু মায়াৰ লগত আলোচনা কৰোঁ। হ'ব দে।
শকুন্তলা আৰু বিনোদনৰ বিয়াখন নহ'লে কিন্তু তোমাৰো লাভ আছে। মোৰ কি লাভ আছে? বহুত লাভ আছে। মানে মানে শকুন্তলা এখন ঘৰৰ সৰু বোৱাৰী নহ'লে তুমি দত্ত পৰিয়ালৰ একমাত্ৰ বোৱাৰী হৈ থাকিবা। তেতিয়া ঘৰখনত তোমাৰ প্ৰাধান্য বেছি থাকিব। কি? অঁ, আৰু শকুন্তলা আৰু বিনোদনৰ বিয়া হ'লে সিহঁতৰ সন্তান হোৱাৰ পিছত সকলো সেই সন্তানটোৰ লগত ব্যস্ত হৈ থাকিব। দিগন্তদাৰ ফোন এই সময়ত? বুজিছ মাজনী, বিনোদনৰ ঘৰৰ পৰা খবৰ পঠিয়াইছে নহয়। শুনিছনে নাই? কিনো পঢ়ি আছ? মোৰ কথাটো শুনচোন। কি কথা মা? তোৰ শহুৰৰ ঘৰৰ পৰা তোৰ বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ আমাক মাতি পঠিয়াইছে। হয় নেকি? অঁ, দেউতাৰ লগত ফোনত কথা পাতিছে। তোক বিয়া দি আজৰি হ'ব পাৰিলে মোৰো চিন্তা কৰিব। তোৰ নিচিনা মাক দেউতাকৰ দুখ বুজা ছোৱালী বিয়া দি বেলেগৰ ঘৰলৈ পঠিয়াবলৈনো কাৰ মন যায় মা? তথাপিও কি মা? ভাল ঘৰ এখন পালেতো উলিয়াই দিবই লাগিব। তোকনো আৰু কিমান দিন ঘৰত ৰাখি থওঁ? মা, গাভৰু ছোৱালীজনী বেছিদিন ঘৰত ৰাখি থ'লে মানুহবোৰে কিমান প্ৰশ্ন কৰে। তোক বিয়াখন দি ল'ব পাৰিলে ময়ো আজৰি হ'ম। বুজিছ? এতিয়া মই ভাত দিওঁগৈ। কিতাপ পত্ৰ সামৰি তয়ো ভাত খাবলৈ আহ। ঠিক আছে মা। দাদা, মই আজি কনষ্ট্ৰাকশ্যন ছাইটলৈ গৈছোঁ। তাত ফটো কেইটামান ক্লিক কৰিলোঁ। তই চাচোন, ঠিক আছেনে? অঁ, ঠিক আছে। মা, ক'ত গৈছিলে? শৰ্মাৰ ঘৰত সত্যনাৰায়ণ পূজা আছিলে, তালৈকে গৈছিলোঁ। আহোঁতে দেৰি হ'ব বুলি সোনকালে গুচি আহিলোঁ। ভালেই কৰিলা। আচ্ছা মা, তুমি শকুন্তলা ঘৰলৈ ফোন কৰিলা নেকি? অঁ, ফোন কৰিলোঁ। শকুন্তলাৰ দেউতাকক ডেটটো ফিক্স কৰিবলৈকে মাতিছোঁ। আচ্ছা। ডেট ফিক্স কৰা মানে? আপোনালোকে বিয়াখন সোনকালে কৰাৰ পৰিকল্পনা লৈছে নেকি? অঁ, ছোৱালী ঠিক হৈছে যেতিয়া বিয়াখনো সোনকালে হৈ যাওক। কিন্তু কিন্তু কি বৌ? কথা এটা কওঁ বিনোদন, বেয়া নাপাবা। কোৱা, কি কথা? শকুন্তলাৰ দৰে ছোৱালী এজনী আমাৰ ঘৰত মিলিব পাৰিব জানো? কিয় নিমিলিব? নহয় মানে তেওঁলোকৰ ঘৰখন চোৱা আৰু আমাৰ ঘৰখন চোৱাচোন। মায়া, একচুৱেলি তেওঁলোকৰ ফেমিলি আৰু আমাৰ ফেমিলিৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে। তুমি এইবোৰ কি কৈছা মায়া? বেয়া নাপাব মা, মই এইখন ঘৰৰ ভাল ভাবিয়ে কথাষাৰ কৈছোঁ। তুমি এইবোৰ কি কৈছা মায়া? বেয়া নাপাব মা, মই এইখন ঘৰৰ ভাল ভাবিয়ে কথাষাৰ কৈছোঁ। এইখন ঘৰৰ সৰু বোৱাৰী হ'ব লাগিলে সেই ছোৱালীজনী যিকোনো ঘৰৰ হ'লে নহ'ব দিয়কচোন। এটা ষ্টেটাছৰো কথা আছে। মায়া, যিকোনো কথা কৈ নাথাকিবাচোন। তুমি একেবাৰে মিছা কথাও কোৱা নাই মায়া। মা, তুমি ঠিকেই কৈছা মায়া। আমাৰ ঘৰৰ সৰু বোৱাৰীজনী যিকোনো হ'লেই নহ'ব, বিনোদনে ভাল ছোৱালী এজনী আনিব লাগিব। অৱশ্যে শকুন্তলাৰ গাত আমাৰ ঘৰৰ হ'বলগীয়া বোৱাৰীৰ সকলোখিনি গুণেই আছে। আৰু টকা পইচাই মানুহৰ চব কথা নহয় নহয়। তেওঁলোকৰ টকা পইচা নাই সঁচা, কিন্তু মনটো বৰ ডাঙৰ। তুমি ঠিক কথাই কৈছা মা। মোৰো তেওঁলোকৰ ঘৰলৈ গৈ তেনেকুৱা অনুভৱ হৈছিল। সেইকাৰণে মই বিয়াৰ কাৰণে অনুমতি দিলোঁ। তই ঠিকেই অনুমান কৰিছ বিনোদন, তেওঁলোক সঁচাই ভাল মানুহ। তোক বিয়াখন দি ল'ব পাৰিলে ময়ো আজৰি হ'ম।
বুজিছা? দাদা অঁ চাহ। এই মায়াৰ বাৰু হৈছে কি? শকুন্তলা ঘৰলৈ যোৱা দিনাতো তাইৰ এই বিয়াৰ বাবে কোনো আপত্তি নাছিল। তাৰ পৰা অহাৰ পাছতো তাই বিয়াখনৰ বিৰোধিতা কৰি একো কোৱাও নাছিল। কিন্তু এতিয়া হঠাৎ আকৌ কথাবোৰৰ সুৰ কেনেকৈ সলনি হৈছে? ইয়াৰ কাৰণ কি হ'ব পাৰে? চাওঁ এইফালে আহা। স্কুলত দুষ্ট নকৰিবা আৰু ভালকৈ পঢ়িবা, তোমাৰ কাৰণে যাতে টিচাৰে মোক আৰু পাপাক কমপ্লেইন নকৰে। অ'কে। গুড। এতিয়া যোৱা, পাপাই ৰেডি হৈছেনে অফিচলৈ চোৱাগৈ। ৰ'বা, লোৱা। তুমি এইখন ঘৰৰ হ'বলগীয়া উত্তৰাধিকাৰী, আৰু সেই স্থান মই কাকো ল'ব নিদিওঁ। তাৰ বাবে মই সকলো কৰিবলৈ সাজু। দীপা, অঁ দীপা, অঁ বৰমা। ব্ৰেকফাষ্ট ৰেডি হ'লনে? অঁ হ'ল। দাদাহঁত যাবলৈ ওলাইছে, তই টেবুলত সজাই দে, নহ'লে নোখোৱাকৈ গুচি যাব। ঠিক আছে। বৰমাইতো ইটো সিটো কামত সহায় কৰি দিয়ে, এই ডাঙৰ বৌজনীহে একো এটা সহায় নকৰে। এতিয়া ভগৱানেহে জানে আৰু সৰু বৌজনী বা কেনেকুৱা আহে। কোনযোৰ কাপোৰ পিন্ধি যাওঁ চাচোন। এইযোৰ পিন্ধা আৰু। ডাঙৰ মানুহৰ ঘৰলৈ যোৱা কথা, যি টি কাপোৰ পিন্ধিনো কেনেকৈ যাওঁ? তই চাই দেচোন এযোৰ। এইযোৰেই লোৱা, এইযোৰেই তোমাক ভাল লাগিব। হ'ব দে, তই চাই দিয়া যোৰকে পিন্ধি। ঠিক আছে, এতিয়া তুমি মোৰ আচৰি লোৱা, মই কোচ দি দিম। মা, তই আজি সোনকালে ওলালি যে? অঁ অফিচিয়েল কাম কেইটামান আছে সেইকাৰণে। অঁ সোনকালে আহিবি, কিন্তু আজি শকুন্তলা আৰু মাক দেউতাক অহাৰ কথা আছে নহয়। ঠিক আছে মা, মই বাৰু সোনকালে আহিবলৈ চেষ্টা কৰিম। আজি বিনোদনক যাবলৈকে মানা কৰিছোঁ, সি নাথাকিলে বেয়া নহ'ব জানো? ঠিক আছে মা, সি আজি যাব নালাগে। ময়ো যিমান পাৰোঁ সোনকালে আহিবলৈ চেষ্টা কৰিম। ভাৰ্গৱ, আহা। যাওঁ আইতা। যোৱা। আহোঁ মা। আজি বিনোদন আৰু শকুন্তলাৰ বিয়াৰ ডেট ফিক্স হ'ব, আৰু মই এতিয়ালৈকে একোৱেই কৰিব পৰা নাই। দিগন্তদাই কথাখিনি নোকোৱা হ'লে মোৰ চকুৱে খোল নাখালে হয়। ভাবিছিলোঁ এজনী সহজ সৰল ছোৱালী আনি মোৰ হাতৰ মুঠিত ৰাখিম, কিন্তু এতিয়া এইজনী যদি সৰু বোৱাৰী হৈ আহে, মোৰ দেখোন বিপদেই হ'ব। মই কথাষাৰ ভবাই নাছিলোঁ। দীপা, চিকচিকীয়াকৈ চাফা কৰ, তেওঁলোকৰ মানুহ আহি পৰিষ্কাৰ দেখিব লাগিব। আৰু মই কিটচেনলৈ যাওঁ, কি কি বনাব লাগে ঠিক কৰি দিম। ঠিক আছে।
এইটো লোৱা মা। দে আমি ওলালোঁ ভালকৈ থাকিবি আৰু সেই টিউচনলৈ ওলাই যোৱা সময়ত দৰ্জা খিৰিকীবিলাক ভালকৈ মাৰি থৈ যাবি দেই। ঠিক আছে মা। মাজনী শংকৰক কবি আমি গ'লোঁ বুলি, আৰু সি যদি ক'ৰবালৈ ওলাই যায় সোনকালে আহিবলৈ কবি। হ'ব দেউতা, তোমালোক সোনকালে আহিবা। আহিম দে। আজি যিকোনো প্ৰকাৰে শকুন্তলাক লগ কৰিবই লাগিব, লাগিলে যিয়েই নহওক। আজি তাই ঘৰৰ ওচৰতে ৰৈ থাকিম। যেতিয়াই ওলাব তেতিয়াই সকলোবোৰ কথা সুধিম। তাই যাতে আৰু মোক কোনোদিন বেয়া পাই নাথাকে। শেৱালিহঁতৰ ঘৰৰ পৰাই আহোঁ নেকি? ফাইলকেইটা চাইন কৰি মই টেবুলতে থৈ গৈছোঁ, তুমি পুট আপ কৰি দিবা। ঠিক আছে, মোৰ অলপ কাম আছে, মই ওলাই যাওঁ। অ'কে। মোৰ অলপ তোমাৰ লগত কথা আছে। মোৰ আপোনাৰ লগত কোনো কথা নাই। তেনেকৈ নক'বা শকুন্তলা। তেন্তে কেনেকৈ ক'ব লাগে? একো ক'ব নালাগে। সেইদিনাখন তোমালোকৰ ঘৰত যি হৈছিল তাত মোৰ অলপো ভুল নাছিল। সেইদিনা আৰু আচলতে এটা কথাও নক'ব। মোৰ আপোনাৰ কথা শুনাৰ একদম ইচ্ছা নাই। কিন্তু তুমি যদি এতিয়া কথাবোৰ নুশুনা তুমি মোক পাছলৈ ভুল বুজি থাকিবা। আৰু কি শুনিব লাগে? আপোনাৰ মিছা ভালপোৱাৰ অভিনয় চাবলৈ মোৰ সময় নাই। মোৰ ভালপোৱাৰ অভিনয় নাছিল, চা আছিলে আৰু এতিয়াও আছে। যি ঘৰ মানুহে বিয়াৰ বাবে ছোৱালী চাবলৈ আহি বিয়াত দিয়া বস্তুৰ দৰদাম কৰে, আৰু যিজন মানুহৰ বাবে এটা সম্পৰ্কতকৈ সম্পত্তিৰ দাম বেছি, সেইজন মানুহে আকৌ সঁচা ভালপোৱাৰ কথা কয়। মোৰ বাবে সকলো তুমিয়ে। তোমাতকৈ ওপৰত ধন টকা পইচা সা সম্পত্তিবোৰ একো নাই। যদি সেইটোৱে হয়, মোক চাব অহাৰ দিনা আপোনাৰ মায়ে যেতিয়া বিয়াত দিয়া বস্তুৰ দৰদাম কৰি আছিল তেতিয়া মনে মনে আছিলে কিয়? এতিয়াতো বুজাইছো, এতিয়াতো বুজি পোৱা। কিন্তু সেইদিনা কিয় মনে মনে আছিলে? যি হৈ আছিল তাৰ বিৰোধিতা নকৰিলে কিয়? সেইদিনা মই এতিয়া মুখৰ মাত হেৰাই গ'ল। যাওক এতিয়া ইয়াৰ পৰা। আপোনালোকৰ ঘৰৰ লগত মিলাই ধনী ছোৱালী এজনী বিয়া কৰাই সুখৰ সংসাৰ কৰক গৈ। আৰু আপোনাৰ সুন্দৰ ভৱিষ্যতৰ বাবে বহুত বহুত শুভকামনা। আহিছোঁ। অ' দীপা বা, মোক ইমান ধুনীয়া কাপোৰ কিয় পিন্ধাইছে? আজি আমাৰ ঘৰত আলহী আহিব। কোন আলহী আহিব বা? সেইটো কথা তুমি আইতাক সুধিবা দেই। কিয়? আইতাইহে তোমাক ভালদৰে বুজাব পাৰিব। আগতে আমাৰ ঘৰত আলহী আহে নহয়, তেতিয়াতো তুমি মোক নতুন কাপোৰ নিপিন্ধোৱা। এতিয়া কিয় পিন্ধাইছা দীপা বা? উফ, তোমাৰ পৰা নোৱাৰি দেই। ব'লা তোমাক আইতাৰ ওচৰলৈ লৈ যাওঁ। শৰ্মা,
হয়, মই বিশেষ এটা কাৰণতহে তোমাক ফোন কৰিলোঁ। আমাৰ বিনোদনৰ বিয়াৰ কথা ওলাইছে নহয়। ছোৱালীজনী মধুপুৰৰ, নাম শকুন্তলা বৰুৱা। ভাল দিন এটা চাই দিব লাগিছিল। অ' হয় নেকি? ইমান সোনকালে? আচ্ছা, আৰু এটাও তাৰিখ নাই নে পিছত? বুজি পাইছোঁ। হ'ব তেতিয়াহ'লে সেইটো তাৰিখেই হ'ব। কিন্তু পুৰোহিতৰ সকলো দায়িত্ব তোমাৰ। তুমি সেইটো তাৰিখত বেলেগ বিয়া নাৰাখিবা দেই। মই তোমালোকৰ ঘৰত গৈ নিমন্ত্ৰণ দি আহিমগৈ বাৰু। অঁ ঠিক আছে, ৰাখোঁ দিয়া এতিয়া। আইতা আজি কোন আলহী আহিব? আহিলে গম পাবা নহয়। ইমান ধুনীয়া চোলাটো কোনে পিন্ধাই দিছে? দীপাবাই। আলহী আহিবৰ কাৰণে দীপাবাই পিন্ধাই দিছে। অ' বৰ মৰম লাগিছে আমাৰ ল'ৰাটো। আৰু কি শুনিব লাগে? আপোনাৰ মিছা ভালপোৱাৰ অভিনয় চাবলৈ মোৰ সময় নাই। মোৰ ভালপোৱা অভিনয় নাছিল, ইচ্ছা আছিলে আৰু এতিয়াও আছে। যি ঘৰ মানুহে বিয়াৰ বাবে ছোৱালী চাবলৈ আহি বিয়াত দিয়া বস্তুৰ দৰদাম কৰে, আৰু যিজন মানুহৰ বাবে এটা সম্পৰ্কতকৈ সম্পত্তিৰ দাম বেছি, সেইজন মানুহে আকৌ সঁচা ভালপোৱাৰ কথা কয়। অফিচৰ কাম অলমষ্ট হৈছে। মই সোনকালে ওলাই যাওঁ। শকুন্তলাৰ মাক দেউতাক চাগে পাবহি। হেল্ল', ক'ত আছ তই? মই এনেই অলপ ওলাই আহিছোঁ। কচোন কিয় ফোন কৰিলি? আচ্ছা, একচুৱেলি আজি মোৰ বিয়াৰ ডেটটো ফিক্স হ'ব। হয় নেকি? উৎপল, মই ডিচিশ্যনটো ঠিকে লৈছোঁনে? ডেফিনেটলি বহুত ভাল কৰিছোঁ। কিন্তু এইবোৰ কিন্তু চিন্তু বাদ দে। বৰমাই যি বিচাৰিছে তাকেই কৰ। একদম টেনশ্যন নল'বি, বিয়াখন ভালদৰে হৈ যাব দে। মই আছোঁ নহয়, চব কাম কৰি দিম। আৰু দাদাটো আছেই। ঠিক আছে, হ'ব দে। একচুৱেলি ডিচিশ্যনখিনি ল'ব পৰা নাই বুলি তোক ফোন কৰিছিলোঁ। ইমান কনফিউজ নহ'বি। আৰে বিয়া পাতিবহে কৈছে, তোকতো কাকো গুলিয়াই মাৰিব কোৱা নাই। ইমান ভয় খাইছ কিয়? ভয় খোৱা নাই, চিন্তাই হৈছে। সেইবোৰ কথা বাদ দে। কইনাৰ ঘৰৰ লগত সোনকালে আলোচনা কৰি বিয়াৰ ডেটটো ফিক্স কৰ। আৰু ডেটটো ফিক্স কৰি কিন্তু মোক জনাবলৈ নাপাহৰিবি। ঠিক আছে, হ'ব দে। এতিয়া ৰাখিছোঁ। ঠিক আছে দে, বাই। তোৰ মনৰ কথাটো মই বুজিছোঁ, কিন্তু আগৰ কথাবোৰ পাহৰি তই জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। অতীতে তোক দুখ দিব আৰু ভৱিষ্যতে সুখ। মা, তই আহিলি? অঁ, মই এওঁলোকৰ কাৰণে বাট চাই আছোঁ। তেওঁলোক আহিয়ে পোৱা নাই নেকি? নাই পোৱাহি। আহি আছে চাগে।
তেওঁলোকে বাৰু ঘৰ চিনি পোৱা নাই নেকি? কিবা অসুবিধা হ'লেতো ফোন কৰিলেহেঁতেন। তই যা ফ্ৰেছ হৈ ল, যদি আহি নাপায় মই বাৰু ফোন কৰিম। হ'ব মা। যা। উৎপলৰ লগত কথা পাতিহে মনটো অলপ পাতল পাতল লাগিছে, ৰিলেক্স ফিল কৰিছোঁ। নহ'লে বৌৰ কথাবোৰে মোক পাজল কৰি পেলাইছিলে। এতিয়া আৰু পুনৰ ভাবি চোৱাৰ সময় নাই। মই শকুন্তলাকে বিয়া পাতিম। আহক। আপোনালোক অলপ বহকচোন, মই আহি আছোঁ ভিতৰৰ পৰা। হ'ব। হেৰা, এওঁলোক বৰ ডাঙৰ মানুহ। এওঁলোকৰ ঘৰ আৰু ডাঙৰ নহয়, আমাৰ নিচিনা হ'বনে? বৰ ধুনীয়া ন ঘৰটো। আপোনালোক পালেহি? হয় হয়। বহকচোন, বহক। বাটত একো অসুবিধা হোৱা নাই নহয়? নাই নাই। জনাৰ্দন, এখেতসকল আহিছে, আহচোন। আপোনালোক ভালে আছে? হয়, ভালে আছোঁ। শকুন্তলা আৰু শংকৰ ভালে আছেনে? হয়, ভাল। বহ। বহিছে? হয়। বাটত একো অসুবিধা হোৱা নাই নহয়? নাই নাই, ভালে কুশলেই পালোঁ। হয়। মই আকৌ ইয়াক আজি অফিচৰ পৰা সোনকালে আহিবলৈ ক'লোঁ। বিয়া বাৰুৰ কথা, ডাঙৰ ককায়েকটো থাকিলে ভাল। ভালেই কৰিলে। বিনোদন নাই নেকি? অঁ আছে, অফিচৰ কাম কৰি আছে চাগৈ। মই মাতি দিছোঁ, ৰ'ব। চাহখিনি আনগৈ যাওক। অঁ বৰমা। পানী খাওকচোন। মায়া, শকুন্তলাৰ মাক দেউতাক আহি ঘৰ পালেহি। তুমি এতিয়ালৈকে ৰুমত সোমাই আছা যে? যোৱা তেওঁলোকক মা দেখা দিয়াগৈ। মই ফোনত কিবা এটা চাই আছোঁ। তুমিনো ফোনত এনেকুৱা কি ইম্পৰ্টেণ্ট বস্তু চাই আছা যে আলহীক মা দেখা দিব পৰা নাই? ইণ্টাৰেষ্টিং ভিডিঅ' এটা চাই আছোঁ। ভিডিঅ' পাছতো চাব পাৰিবা। এতিয়া ব'লা তেখেতলোকক মা দেখা দিবাগৈ। আহা আকৌ। তুমি গৈ থাকাচোন, মই ভিডিঅ'টো চাইহে যাম। ঠিক আছে, মই আহিছোঁ। তুমি সোনকালে আহিবা কিন্তু। ঘৰৰ ডাঙৰ বোৱাৰী হ'লো বুলি এতিয়া যি টি মানুহক মাত লগাব লাগিব। এই ষ্টেটাছলেছ মানুহবিলাকৰ লগত কি যে মিতিৰ কৰিব ওলাইছে নহয়। আজি আমাৰ ঘৰৰ সন্মুখত কোন ৰৈ আছিল জানো? কোন? উদয়ন। উদয়ন? তাক কিহে পালে তহঁতৰ ঘৰৰ সন্মুখত আহি ৰ'বলৈ? তাৰ বোলে মোৰ লগত কিবা কথা আছিলে। কি কথা? সেই আগৰ কথাবোৰেই আৰু। সেই ঘটনাটোত বোলে তাৰ অকণমানো ভুল নাছিল। তাক বোলে অকল মুখহে লাগে, কোনো বস্তুৰ প্ৰতিয়ে তাৰ লোভ নাই। আৰু তই তেতিয়া কি ক'লি? যি ক'ব লাগে তাকেই ক'লোঁ। সেইদিনা মাকে যৌতুকৰ কাৰণে বস্তুৰ হিচাপ নিকাচ কৰি থাকোঁতে সি টু শব্দ এটাও নকৰিলে। তাৰ বিৰুদ্ধে সি মা দেখাৰো নেমাতিলে। আৰু এতিয়া সি কিবা ক'ব মই বিশ্বাস কৰি ল'ম? মই কেতিয়াও নকৰোঁ। বুজিছোঁ, কিন্তু এটা কথা তোক কওঁ, তাক দেখিলে মোৰ কিবা অনুভৱেই নহয় সি বেয়া ল'ৰা বুলি। এনেকুৱা লাগে তাৰ যেন কোনো ধৰণৰ গৰ্ব অহংকাৰ নাই, একো বস্তুৰ প্ৰতি যেন কোনো ধৰণৰ লোভ নাই, তেনেকুৱা লাগে। কিয় বা? দূৰৰ পাহাৰখন দেখিবলৈ শুৱনি, কিন্তু ওচৰত গ'লেহে খলা বমাবোৰ দেখিবলৈ পোৱা যায়। আৰু কিছুমান মানুহো ঠিক তেনেকুৱাই, দেখিলে ধৰিব নোৱাৰি তেওঁলোকৰ মনবোৰ যে কিমান লেতেৰা। ঠিকেই কৈছ, সিও চাগে তেনেকুৱাই। অঁ তেনেকুৱাই, ধনী মানুহৰ ল'ৰা যে, সেইকাৰণে। আমাৰ চিনাকি জ্যোতিষী এজনৰ ওচৰত বিয়াৰ তাৰিখটো চোৱাইছিলোঁ। তেখেতে আকৌ 15 দিনৰ পিছতে ভাল তাৰিখ এটা আছে বুলি ক'লে। কি 15 দিন? কিন্তু এই 15 দিন সময়টোহে বৰ কম হ'ব নেকি? অৱশ্যে কথাটো নোহোৱা নহয়। 15 দিনৰ পিছতে হ'লে আমাৰ অকণমান অসুবিধা হ'ব। কিন্তু 15 দিনৰ পিছৰ ডেটটো যে ভাল বুলি কৈছে। আৰু বেলেগ ডেট নাই নেকি? ডেট আছে, কিন্তু শুভ নহয় বুলি কৈছে। হয় নেকি? জ্যোতিষীজনে কোৱা মতে সেই দিনটো বৰ শুভ। এতিয়া আপোনালোকে বা কি কয়? 15 দিন সময়তে বিয়াখনৰ যা যোগাৰ হ'ব জানো? সেইটো লৈহে চিন্তা হৈছে।
আপোনালোকে খৰচৰ কথা একো চিন্তা কৰিব নালাগে, আমি আছোঁ নহয়। কাম নাই আৰু বিয়াৰ সকলো খৰচ বহন কৰিব। কষ্ট কৰি টকাবোৰ ঘটি এতিয়া বিয়াত খৰচ কৰিবলৈ আহিছে।